ৰাতিপুৱা 10 বজাৰ পৰা আমি প্ৰথমতে সোমালোঁ গড়চুকৰ পৰা সোমাই পূব বৰাগাঁও আমি সোমালোঁ। পূব বৰাগাঁৱত আহি তাৰপিছত আমি মিঠামতল হৈ আদিংগিৰি কমপ্লিট আদিংগিৰি আজি মাৰিলোঁ। আদিংগিৰি মাৰি তাৰপিছত আমি আমবাৰী হৈ চেগুনবাৰী অঞ্চল মাৰিলোঁ। চেগুনবাৰী এতিয়া আমবাৰীত আমি উপনীত হৈছোঁ আৰু মানুহখিনি আমাৰ বিপুল আমাক সমৰ্থন কৰিছে। আৰু গুৱাহাটীৰ যিখিনি পাহাৰৰ মানুহ আজি 25 বছৰৰ যিটো তিক্ততা, 25 বছৰৰ যিটো যন্ত্ৰণা, এই মানুহখিনিয়ে আমাক সম্পূৰ্ণভাৱে সহযোগ কৰিছে আৰু মানুহে আমাক আশ্বাস দিছে যে এইবাৰ আমি টেলিভিশ্যনত আমি ভোটটো দিম, আপোনালোকে চিন্তা কৰিব নালাগে। আপুনি ৰাইজক প্ৰতিশ্ৰুতি দিব? 1 নম্বৰ আমাৰ পৰিস্থিতিটো হ'ল জুবিন গাৰ্গৰ যিটো ন্যায়, সেইটো আমি উইদিন 30 দিনৰ ভিতৰত জুবিন গাৰ্গৰ আমাৰ জীৱন দি হ'লেও জুবিনৰ ন্যায়টো আমি প্ৰতিষ্ঠা কৰাৰ কাৰণে অসম বিধানসভাত আমি প্ৰতিবাদ কৰিম বা উত্থাপন কৰিম। 2 নম্বৰ কথাটো হ'ল আমাৰ গুৱাহাটীত 1,30,000 পৰিয়ালৰ আজিও ভূমিপট্টা নাই। মানুহখিনি বিভিন্ন ধৰণৰ চিন্তাত নিমজ্জিত হৈ আছে। কেতিয়া উচ্ছেদ কৰে চৰকাৰৰ ঠিক নাই। ইতিমধ্যে চৰকাৰে যোৱা 10 বছৰত বিজেপি চৰকাৰে এজন মানুহকো মাটি পট্টা নিদিলে, যাৰ ফলত পাহাৰ অঞ্চল জৰীপেই কৰা নাই, ননকে হৈ আছে। গতিকে এই মানুহখিনিক, আমাৰ খিলঞ্জীয়া মানুহখিনিক যাতে ভূমিৰ অধিকাৰটো পায়, তাৰ কাৰণে অসম বিধানসভাত আমি বলিষ্ঠভাৱে আমি তাত উত্থাপন কৰিম। আৰু আজি ইমান বছৰ যিখিনি মানুহ ভূমি অধিকাৰৰ পৰা বঞ্চিত হৈ আছে, এইখিনি মানুহক দিয়াৰ কাৰণে আমি চেষ্টা কৰিম। আৰু গুৱাহাটীত বিভিন্ন মানুহে বিভিন্ন কথা কৈছে। এই সমস্যাবিলাক যিহেতু জ্বলন্ত যিখিনি সমস্যা, এই সমস্যা সমাধানৰ কাৰণে মই উদ্যোগ গ্ৰহণ কৰিম। সমষ্টিবাসী ৰাইজক মই কি বুলি আহ্বান কৰিম, আমাৰ গুৱাহাটীৰ সমষ্টিবাসী ৰাইজৰ লগত মই 25 বছৰ জড়িত। একচুৱেলি মই কেম্পেইন কৰিবই নালাগে, কাৰণ এই ৰাস্তাবিলাকৰ বনবিলাক মোৰ খোজত মৰছে আধা। এই যে 25 বছৰ আগতে যিবিলাক ৰাস্তাত বোকা আছিল, পানী আছিল, সেইবিলাক পকা হ'ল। বহুত মানুহ ঢুকাল, বহুত সভাপতি সম্পাদক ঢুকালে। গতিকে এই মানুহখিনি মোক কৈছে আপুনি কেম্পেইন কৰিব নালাগে। মোৰ নামটোই কেম্পেইন, কাৰণ মাটি পট্টা ভূমি অধিকাৰটোই কেম্পেইন। গতিকে ভূমি অধিকাৰ, মাটিৰ অধিকাৰৰ কাৰণে একমাত্ৰ মই গুৱাহাটীত এটা দাবীৰ সমৰ্থনত 25 বছৰ পৃথিৱীত কিজানি এনেকুৱা সংগঠনে নাই যে খিলঞ্জীয়া মানুহখিনিৰ মাটিৰ অধিকাৰ কাৰণে একেৰাহে এটা দাবীত মই 25 সংগ্ৰাম কৰি। আৰু চবেই মোক চিনি পায়, মানুহসকলে কয় আপোনাকতো চিনিয়ে পাওঁ, আপুনি আৰু কি কেম্পেইন কৰিব আহিছে, আমি মেছেজ পাইছোঁ হৈ গৈছে। গতিকে সেইফালৰ পৰা মই নিশ্চিত হৈছোঁ যে মই এইবাৰ হয়তো ভাল ভোটত মই এইটো ডিফেন্স দিব পাৰিম। সেইটো ওপৰৱালা কথা। মানুহ পাৰ্টিটো দুয়োটাই শক্তিশালী পাৰ্টি, মই তেওঁলোক মানে দুৰ্বল পাৰ্টি বুলি মই নকওঁ। এটা হ'ল বিজয় গুপ্তা, তেওঁ অনা অসমীয়া, তেওঁক সমষ্টিৰ এই পট্টাহীন মানুহৰ মাজত কোনোদিন তেওঁক মানুহ দেখা নাই, কোনো চিনি নাপায় তেখেতক। গতিকে এতিয়া তেওঁক অনা অসমীয়া মানুহ এটাক দিছে। ইতিমধ্যে মধ্যগতি সমষ্টিটো 60%, 65% ভূমি অনা অসমীয়া হাতত গুচি গ'ল। আমি আছোঁ মাত্ৰ 35% অসমীয়া মানুহ। এই 35% অসমীয়া মানুহ এতিয়া সংখ্যালঘু আমি। গতিকে আমি যদি বিজয় গুপ্তা যদি যায়, এই 35% ভূমিও আমাৰ পৰা গুচি যাব। গতিকে মানুহ শংকিত হৈছে। গতিকে বিজয় গুপ্তা যিমানে শক্তিশালী নহওক, যিমানে তেওঁৰ টকাৰ জোল, ধনবল, টকাৰ বল চব আছে তেওঁলোকৰ, গতিকে তেওঁলোকৰ যিমানেই নেৰহওক, গতিকে তেওঁ শক্তিশালী নহয়, তেওঁ কোনো ধৰণে জিকিব নোৱাৰে। দ্বিতীয়গৰাকী হ'ল মিত্ৰজোঁটৰ যিটো প্ৰাৰ্থী, তেওঁ এতিয়া নতুনকৈ আহিছে, বয়স তেওঁৰ কম, তেওঁৰ জীৱনৰ ঘাত প্ৰতিঘাত খুন্দা খোৱা নাই, অভিজ্ঞতা দেশৰ খুব কম। তেওঁ লণ্ডন বা বাহিৰৰ পৰা শিক্ষাটো আজি ডাক্তৰ, ইঞ্জিনিয়াৰ, প্ৰফেচাৰ, এই ডাঙৰ ডাঙৰ মানুহখিনি, চিফ ইঞ্জিনিয়াৰ, এই শিক্ষিত মানুহখিনিয়ে আজি ব্লেকমেইলিং কৰি আছে। শিক্ষিত মানুহে কৰাপশ্যন কৰে, এই শিক্ষিত মানুহখিনি কৰাপশ্যন কৰে। গতিকে তেওঁ শিক্ষাক আমি সন্মান কৰোঁ। তেওঁ উঠি অহা যুৱতী, তেওঁ অলপ ঘাত প্ৰতিঘাত খুন্দা খাওক, জনসাধাৰণৰ মাজত তেওঁ সোমাওক,
মানুহৰ আৱেগ অনুভূতি গৰীবৰ যিটো আৰ্তনাদ মানুহৰ ক্ষুধাৰ যিটো আৰ্তনাদ পাহাৰৰ মানুহৰ পানীৰ যিটো সমস্যা এই সমস্যাবিলাকতো মুলাকাত কৰক তেওঁ শিকক তেওঁক আমি ৱেলকাম কৰিছোঁ তেওঁকো তেওঁৰ বয়সটো কমৰ কাৰণে মানুহবিলাকে তেওঁৰ এগেইনষ্টে আমাক বহুত কৈছে যে সৰু ছোৱালী তেওঁৰ এতিয়া কিবা এটা কৰিব বাপেকৰ তাত যাব লাগিব তেওঁৰ বাপেকেই মেলা হ'ব লাগিব গতিকে আজি কেণ্ডিডেটটো যদি বিধানসভাত উত্থাপন বিধানসভাততো বাপেকক লৈ যাব নোৱাৰিব বা এতিয়া তেওঁৰ যিখিনি সংগী ভংগী তেওঁ গাইড দি আছে এই গাইডাৰখিনি যদি বিধানসভাত যাব নোৱাৰিব তেওঁ শিক্ষা আছে নহয় তেওঁ শিক্ষাই ডাঙৰ মানদণ্ড নহয় জনসাধাৰণৰ সেৱা যিটো মনোভাৱ আমি এতিয়া 25 বছৰ মই সেৱা কৰিছোঁ সেৱা মনোবৃত্তি দি মই কাম কৰিছোঁ গতিকে আজি বয়স লাভ হওক জনসাধাৰণৰ সুখ দুখ যন্ত্ৰণাত জড়িত হওক পাহাৰৰ ভৈয়ামে ঘূৰক পাহাৰত উঠক নিজৰৰ পানী খাওক কেনেকুৱা মানুহে নিজৰত পানী খাই আছে কেনেকুৱা মানুহে ৰাস্তাত পিছলি খাই ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰা অৱস্থাত কেনেকৈ যায় এইবিলাক অভিজ্ঞতা হওক তেওঁৰ ভৱিষ্যত আছে তেওঁ কোনোমতেই মোৰ মতে জিকিব নোৱাৰে কাৰণ আমাৰ মানুহবিলাকে যিবিলাক আমি গ্ৰাছৰুটত পাইছোঁ সেইবিলাক মানুহ কথাখিনি মই কৈছোঁ গতিকে মই অসমীয়া ল'ৰা মই শিক্ষিত ল'ৰা মই গুৱাহাটী ইউনিভাৰ্চিটিত ডিগ্ৰী থকা মানুহ মই 25 বছৰ সংঘাত কৰিছোঁ 25 বছৰ গুৱাহাটীত উচ্ছেদ কৰিব মই দিয়া নাই মই গুৱাহাটীৰ 80টা আমাৰ কমিটি বনাইছোঁ গুৱাহাটীত আমাৰ সংগঠন আছে পাহাৰৰ মানুহখিনিৰ লগত সুখে দুখে আমি জড়িত হৈ আছোঁ 25 বছৰ সেইফালৰ পৰা যদি বিজেপি চৰকাৰে এই মানুহখিনিক যদি MLA ইলেকশ্যন বা MP ইলেকশ্যন যেনেকৈ কিনে যদি তেওঁলোকে নিকিনে যে EVM যদি গণ্ডগোল নকৰে মই জিকাটো নিশ্চিত 100% মই জিকিম